হয় কংগ্ৰেছ দল এতিয়া হতাগ্ৰস্ত হৈছে কংগ্ৰেছ দলে ক'ত কেতিয়া কৰে কি কৰে হিচাপে নাই তেওঁ গণতন্ত্ৰৰ মন্দিৰত যায় নিজৰে মানে আমাৰ সকলো সাংসদ শাসক বিৰোধী একেটা লাইনতে শপত লয় কিন্তু কংগ্ৰেছ দলে যিবিলাক হিতকৰ্ম কৰি আছে আমি ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ আৰু আমাৰ যিজন সাংসদ প্ৰতাপ সিং চৌৰাংগী তেওঁ উৰিষ্যাৰ হয় প্ৰাক্তন মন্ত্ৰী আছিল তেওঁ দুবাৰকৈ সাংসদ নিৰ্বাচিত হৈছে তেওঁক যিদৰে আক্ৰমণ কৰা হৈছে খুব নিন্দনীয় আৰু ঘৃণনীয় সেইকাৰণে কংগ্ৰেছ দলক আমি আৰু ৰাহুল গান্ধী ডাঙৰীয়াক বিশেষকৈ ধিক্কাৰ দিছোঁ কাৰণ কংগ্ৰেছ দলে গণতন্ত্ৰক নামানে কংগ্ৰেছ দলে সদায় মিছা কথা কয় আৰু কংগ্ৰেছ দলৰ হাতত যেতিয়া পাৱাৰটো নাথাকে তেওঁলোক বলিয়া হৈ যায় তাৰ পৰিচয় আজি সংসদে তেওঁলোকে নিজে দেখাইছে সংসদখনক আমি পবিত্ৰ মন্দিৰ বুলি গণতন্ত্ৰৰ মন্দিৰ বুলি কওঁ আৰু এই গণতন্ত্ৰ মন্দিৰত গৈ তেওঁলোকে কুটাঘাতৰ নিচিনা অপকৰ্মৰ নিচিনা আৰু যি হিংসুকভাৱে সাংসদক আক্ৰমণ কৰিছে এইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয় তেওঁলোকে নিজেই গণতন্ত্ৰ হত্যাকাৰী সংবিধান তেওঁলোকে সংশোধন কৰিছিল নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে নেহৰু পৰিয়ালৰ কাৰণে গান্ধী পৰিয়ালৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মোদীজীৰ নেতৃত্বত সংবিধান সংশোধন কৰিছে দেশৰ জনগণৰ নিমিত্তে এইটোৱেই ডিফাৰেঞ্চ সেই কথাটো জনতাই বুজি পাইছে কিন্তু কংগ্ৰেছ দলে বুজি নাপায় কাৰণ কংগ্ৰেছ দলে এইকাৰণে বুজি নাপায় যে কংগ্ৰেছ দলে সদায় এটা পৰিয়ালৰ তোষামোদ কৰাই হ'ল তেওঁলোকৰ ৰাজনীতি দেশৰ সকলো জনগণ মৰি যাওক কংগ্ৰেছ দলে কেৱল গান্ধী পৰিয়ালক তোষামোদ কৰি যাওক আৰু তোষামোদৰ কাৰণে তেওঁলোকে সংবিধান সংশোধন কৰে নিজৰ পৰিয়ালক প্ৰতিষ্ঠা কৰাৰ কাৰণে সংবিধান সংশোধন ইয়াত বৰ ঘৃণনীয় কাম নাই আৰু সেই কথা যোৱাকালি সদনত সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়াই এক্সপ'জ কৰি দিছে কংগ্ৰেছ দলৰ কেৰেক্টাৰ তাত তেওঁ লজ্জা পাইছে আৰু ওৱান নেশ্যন ওৱান ইলেকশ্যন তাৰ প্ৰতিবাদ কৰিবলৈ যায় কিন্তু পূৰ্বতে ওৱান নেশ্যন ওৱান ইলেকশ্যনে আছিলে পৰৱৰ্তী সময়ত বিভিন্ন সময়ত মিড টাৰ্ম পল হৈছে বিভিন্ন ষ্টেটত গভৰ্ণৰ ৰুল হৈছে প্ৰেচিডেণ্ট ৰুল হৈছে বা বিভিন্ন সময়ত আৰ্টিকল 370 ইম্প'জ হৈছিল আৰু সেইটো কাৰণতে এতিয়া কি হয় প্ৰতি 5 বছৰত কেইবাটাও ইলেকশ্যন চলি থাকে আৰু গোটেইখিনি কথা চিন্তা চৰ্চা কৰি দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সংসদত বিল আনিছে যে এখন ৰাষ্ট্ৰত এটা ইলেকশ্যন হ'ব লাগে আৰু সেইটোক আমি আদৰণি জনাইছোঁ আৰু নিশ্চিত JPC গঠন কৰি দিছে আমি আশা কৰিম অহা যি বাজেট ছেশ্যন আছে পাৰ্লিয়ামেণ্টৰ উভয় সদনত পাছ হৈ এখন আইনলৈ ৰূপান্তৰ হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত